তো হেল্ল' ফ্ৰেণ্ডছৰ স্বাগতম মই অনলাইন এডুকেশ্যন চেনেললৈ। চ' ফ্ৰেণ্ডছৰ নতুনকৈ যিটো পদ মুকলি হৈছে এইটো AGCL ফালৰ পৰা ৰিকুৱাৰমেণ্ট আহি পৰিছে, যিটো APSC ফালৰ আণ্ডাৰত যিটো এক্সামটো হ'ব আপোনালোকে চাব পাৰে। এণ্ড যিটো লাষ্ট ডেটটো হৈছে 14/07/2024 যিটো এপ্লাইৰ লাষ্ট ডেট হ'ব। টোটেল ভেকেঞ্চিজ আহি পৰিছে 61। যিটো নেম অফ দ্য পোষ্ট আপোনালোকে চাব পাৰিব, যিটো এছিষ্টেণ্ট একাউণ্ট অফিচাৰ। So guys, total post আহিছে 61 and যদি education qualification লাগিব চাই ল'ব পাৰে আপুনি। Bachelor degree in arts, any commerce, any subject হেৰি থাকিলে হ'ল, আপোনালোকে আৰ্টছ হওক চায়েন্স হওক যিকোনো ষ্ট্ৰীমত থাকিলে হ'ল, আপোনালোকে BA কমপ্লিট কৰি ল'ব লাগিব। কিন্তু আপোনালোকে 55% যিটো থাকিব লাগিব কম্পালচৰি। এণ্ড যিটো আৰু যিটো আদাৰ ইলিজিবিলিটি কি কি লাগিব চাই লওক। যিটো আপোনালোকে ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব, যিটো 3 monthsৰ ইয়াৰ লিখা আছে। যিটো ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন উইথ মিনিমাম ডিউৰেশ্যন 3 monthsৰ যিটো থাকিব লাগিব। এণ্ড আমাৰ যিটো এপ্লিকেশ্যন ফিজটো হ'ব, সেইটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে যিটো 297টা হ'ব, যিটো OBC কেণ্ডিডেটৰ কাৰণে 197.20, যিটো EWS কেণ্ডিডেটৰ কাৰণে 297.20 रुपीज। एंड जी SC कैंडिडेटर कारण 197 एंड SC कैंडिडेटर कारण 197 टका और BPL PW कैंडिडेटर कारण 47 टका 47.20 टका। जी पेमेंट मोड हम ये ऑनलाइन हम। एंड कैंडिडेट एप्लाई कर धुनिया लिखा से आपलोके चाई लब। एंड जी स्टार्टिंग डेट तो आपलोके चाई लब एप्लाइर जी 15/6/2024 जी क्लोजिंग डेट तो हम 14/7/2024। एंड फ्रेंड्सসকল আৰু কিছুমান ডিটেইলছ আপোনালোকক দেখাই দিছোঁ। এণ্ড ফ্ৰেণ্ডছসকল যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট ডেট আপোনালোকৰ যিটো এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, চ' চাই ল'ব পাৰে। অপেন কেটেগৰীৰ কাৰণে যিটো 31 পোষ্ট আছে, এণ্ড যিটো OBC MOBCৰ কাৰণে 14টা, এণ্ড যিটো আপোনালোকে চাব পাৰে ৰিজাৰ্ভ NAD তাৰ কাৰণে 3টা পোষ্ট, আৰু ৰিজাৰ্ভ SCৰ কাৰণে 4টা, আৰু STPৰ কাৰণে 6টা, আৰু STৰ কাৰণে STHৰ কাৰণে আপোনালোকে চাব পাৰিব 3টা, STPৰ কাৰণে যিটো 6টা আছিলে। টোটেল চাব পাৰে 61টা পোষ্ট আছে। যিটো আমাৰ পে স্কেল হ'ব 25ৰ পৰা ষ্টাৰ্টিং হ'ব, যিটো 25ৰ পৰা 92 আপোনালোকে চাব পাৰে। গ্ৰেড পেটো হ'ব 11,000। এণ্ড যিটো আমাৰ ইলিজিবিলিটি আপোনালোকক কৈ দিলোঁ, মিনিমাম কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক কৈ দিলোঁ। আপোনালোকক অফিচিয়েল যিটো লিংকটো দি দিম, আপোনালোকে তাত গৈ চাই ল'ব। এডভাৰটাইজমেণ্ট ডিটেইলছটো আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব। যিটো আপোনালোকে এজটো চাব পাৰে, মিনিমাম কেণ্ডিডেট আপোনালোকে 21 বছৰৰ পৰা 38 বছৰ বয়স হ'ব লাগিব, যিটো 1/1/2024 হ'ব লাগিব। এণ্ড যিটো ST আৰু SCৰ কাৰণে 5 years দিব লাগিব, মিনিমাম 43 ইয়াৰলৈকে এপ্লাই কৰিব লাগিব। আৰু যিটো OBC আৰু MOBCৰ কাৰণে 3 years, যিটো 41 yearsলৈকে যিটো এপ্লাই কৰিব পাৰিব। এণ্ড যিটো কেনেদৰে এপ্লাই কৰিব লাগিব তলত চাই ল'ব, আপোনালোকক অফিচিয়েল লিংকটো দি দিম, ভালদৰে চাই পঢ়ি আপোনালোকে এপ্লাই কৰিব লাগিব। ফ্ৰেণ্ডছসকল ইয়াতে আছিলে যিটো ন'টিফিকেশ্যনটো আছিলে। চ' আপোনালোকক কৈ দিলোঁ যিটো ষ্টাৰ্টিং ডেট, যিটো ক্লজিং ডেটটো কৈ দিছোঁ, যিটো লাষ্ট ডেট পে'মেণ্ট আপোনালোকে দিব লাগিব 16/7/2024 ভিতৰত আপোনালোকে পে'মেণ্টটো কমপ্লিট কৰিব লাগিব। এণ্ড যিটো আমাৰ পে'মেণ্টটো আপোনালোকক কৈ দিলোঁ কিমান লাগিব, তাত লিখা আছে, আপোনালোকক দি দিম। এডভাৰটাইজমেণ্টটো আপোনালোকে চাই পেলাই এপ্লাই কৰিব। চ' ফ্ৰেণ্ডছসকল ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কৈ দিব। যিমান পাৰে নিজৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিব।